ডিজায়াৰ, ইচ্ছা, কামনা থাকে। শৰীৰ আৰু মনৰ বিভিন্ন শাৰীৰিক আৰু মানসিক ইচ্ছা থাকে, কামনা থাকে, ডিজায়াৰ থাকে। শৰীৰ আৰু মনে সেই ইচ্ছাবোৰৰ পূৰ্তিৰ বাবে লাগি থাকে, বিভিন্ন পদক্ষেপ লৈ থাকে। যেতিয়া সেই শাৰীৰিক আৰু মানসিক ইচ্ছাবোৰ পূৰ্ণ হৈও যায়, তেতিয়াও এক ক্ষন্তেকীয়া সুখৰ বাহিৰে আন একো নাপায় শৰীৰ আৰু মনে। ফলত শৰীৰ আৰু মন অন্য বিভিন্ন ইচ্ছাৰ পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰে। এক ক্ষন্তেকীয়া ক্ষুদ্ৰ সুখ পায় শাৰীৰিক আৰু মানসিক ইচ্ছাবোৰ পূৰ্ণ হোৱাৰ ফলত শৰীৰ আৰু মনে। লাহে লাহে সেই ক্ষন্তেকীয়া সুখো কমি কমি গৈ থাকে আৰু শেষ হৈ যায়। কাৰণ সেই ইচ্ছাবোৰ তেনেকুৱাই ক্ষন্তেকীয়া, ক্ষণভংগুৰ। কাৰণ সেই ইচ্ছাবোৰ শৰীৰ আৰু মনৰ মাজত সোমাই থকা ইচ্ছা হয়। শৰীৰ আৰু মন নিজেই বৰ ক্ষন্তেকীয়া আৰু ক্ষণভংগুৰ হয়, পৰিৱৰ্তনশীল হয়। শৰীৰ আৰু মন নামৰ যি দুই অৱয়ব আছে, সেই দুয়োৱেই যেতিয়া পৰিৱৰ্তনশীল হয়, ক্ষন্তেকীয়া হয়, সেইবোৰৰ মাজত সোমাই থকা শাৰীৰিক আৰু মানসিক ইচ্ছাবোৰ কিদৰে স্থায়ী হ'ব, কিদৰে সাৰ্থক হ'ব? সেইবোৰো অস্থায়ী হয়, সেইবোৰো পৰিৱৰ্তনশীল হয় আৰু ক্ষণিক হয়। সেইবোৰ পূৰ্ণ কৰা হওক বা নহওক, এক ধৰণৰ দুখ অনুভৱ কৰিয়ে থাকিব শৰীৰ আৰু মনে। কাৰণ সেই শাৰীৰিক আৰু মানসিক ইচ্ছাবোৰে কেতিয়াও পূৰ্ণতা দিব নোৱাৰে। আৰু শৰীৰ আৰু মন কেতিয়াও পূৰ্ণ হ'বও নোৱাৰে। পূৰ্ণ হ'ব পাৰোঁ আমি সাক্ষী হিচাপে। কাৰণ সাক্ষীত্বই হৈছে আমাৰ প্ৰকৃত পৰিচয়। শৰীৰ আৰু মনৰ পৰা এক সুস্থ দূৰত্ব বজাই ৰাখি যেতিয়া সাক্ষীত্বত লীন হৈ, সাক্ষী হৈ, শৰীৰ আৰু মনৰ বিভিন্ন শাৰীৰিক আৰু মানসিক ইচ্ছাৰ খেল বা সপোন চাবলৈ আৰম্ভ কৰোঁ, তেতিয়াহে কিবা এক সাৰ্থক পদক্ষেপ গ্ৰহণ কৰা যেন হয়। পদক্ষেপো নহয়, চোৱা হয়, দেখা হয় জীৱন নামৰ খেলবিধ বা সপোনবিধ, য'ত শৰীৰ আৰু মনৰ দ্বাৰা বিভিন্ন শাৰীৰিক আৰু মানসিক ইচ্ছাৰ পিছে পিছে দৌৰি থকা হৈ থাকে। সেইবোৰ পূৰ্ণ কৰা হওক বা নহওক, শৰীৰ আৰু মনে এক অপূৰ্ণতা পায়েই থাকে, অনুভৱ কৰিয়েই থাকে। কাৰণ সিহঁত তেনেকুৱাই। সিহঁত সংসাৰ নামৰ, জীৱন নামৰ সপোনৰ অংশ হয়। আৰু সংসাৰ বা জীৱন সদায় পৰিৱৰ্তনশীল হয়, সদায় ক্ষণভংগুৰ হয়, আৰু তেনেকুৱাই হৈ থাকিব। আমি সাক্ষী হৈ সেই সপোন চাই থাকিম, সেই সপোন জানি থাকিম। তেতিয়াহে আমি শৰীৰ আৰু মনৰ ভিতৰত চলি থকা বিভিন্ন উপদ্ৰৱৰ পৰা আঁতৰি থাকিব পাৰিম। নহ'লে যদি জীৱনক পৰম সত্য, সংসাৰক পৰম সত্য, আৰু শৰীৰ আৰু মন আৰু সেইবোৰৰ মাজত চলি থকা আটাইবোৰ উপদ্ৰৱক পৰম সত্য বুলি ভাবি থাকোঁ, সেইবোৰক নিজৰ প্ৰকৃত স্বৰূপ বুলি ভাবি থাকোঁ, তেতিয়া সেই উপদ্ৰৱবোৰৰ গোলাম হৈ পৰিম আমি। নহ'ব এইদৰে। সাক্ষী হৈ শৰীৰ আৰু মন, শাৰীৰিক আৰু মানসিক আটাইবোৰ উপদ্ৰৱ, আটাইবোৰ সুখ দুখৰ খেল, সেইবোৰৰ পৰা এক সুস্থ দূৰত্বত থাকি চাই যাব লাগিব। তেতিয়াহে এক আত্মিক সৌন্দৰ্য আহি পৰিব।